নমস্কাৰ কোভিড কেয়াৰ এই বিশেষ অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিও আমি আপোনালোকে ইতিমধ্যে জানিছে যে আমি একোগৰাকীক বিশিষ্ট চিকিৎসকক আমি নিমন্ত্ৰণ কৰি আনো আৰু কোভিড সন্দৰ্ভত সকলো ধৰণৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি চেষ্টা কৰোঁ গতিকে আপোনালোকৰ সমস্যাসমূহৰ সমাধান লবৰ বাবে আমালৈ ফোন কৰক আৰু এই অনুষ্ঠান চাওক আৰু আজি আমাৰ এই বিশেষ অনুষ্ঠানত আমি আমন্ত্ৰণ কৰি আনিছো আমাৰ হৈতে আছে ডক্টৰ পাৰ্থপ্ৰতিম কলিতা ডাঙৰীয়া স্বাগতম জনাইছো ডক্টৰ আমাৰ এই বিশেষ অনুষ্ঠানত নমস্কাৰ কোভিড সন্দৰ্ভত আমি আলোচনা কৰিম আৰু বিশেষকৈ যেহেতু বৰ্তমান যেটো পৰিস্থিতি দেখিবলৈ পোৱা গৈছে কালি যদি কোভিডৰ হাৰ কিছু বিশেষকৈ মহানগৰীত হ্ৰাস পাইছিল আজি কিন্তু পুনৰ বৃদ্ধি পাইছে অৰ্থাৎ এতিয়াও আমি উলাই কৰি দিব পৰাকৈ বা আমি নিজকে এৰি দিব পৰা এটা পৰিস্থিতি এতিয়ালৈকে অহা নাই তাৰোপৰি থাৰ্ড ৱেভৰ কথা আমি পাতিয়ে আছো ইয়াৰ আনুষংগিক আমি কিছুমান আৰু কথা পাতিম যেনে ধৰি লওক এজন সাধাৰণ লোকৰ কোভিড তেওঁ ধৰি লওক আক্ৰান্ত হোৱা নাই কিন্তু তেওঁ আনুষংগিক কিছু বেমাৰৰ হৈতে যুঁজি আছে যেনে ধৰি লওক হাইপাৰটেনশন বা ডায়াবেটিস এনে ধৰণৰ বা তেওঁৰ হাওফাৰ বেমাৰ আছে গতিকে সেই গৰাকী ব্যক্তিয়ে কেনেকৈ নিজকে সুৰক্ষিত কৰি ৰাখিব পাৰিব কোভিডৰ পৰা আৰু যদিহে তেওঁৰ কোভিড হয় তেতিয়াহলে কিমান মাৰাত্মক হ'ব পাৰে চিকিৎসাৰ ক্ষেত্ৰত কিমান কষ্ট তেওঁ পাব পাৰে বা চিকিৎসাৰ ক্ষেত্ৰত কিমান সফল চিকিৎসা হ'ব পাৰে সকলো সামৰি পাতিম আপোনাৰ হৈতে হয় সো এতিয়া আমি দেখা পাইছো যে কোভিডত লাহে লাহে আমাৰ ইনফেক্টিভিটি ৰেট কমি আহিছে এই যেটো প্ৰক্ৰিয়া এটো যোৱাবাৰো একেই হৈছিল কিন্তু আকৌ সেকেন্ড ৱেভ আহিলে আমি এতিয়া থাৰ্ড ৱেভৰ কথা পাতি আছো এই বস্তুটো আটাইতকৈ ডিপেন্ড কৰে মানুহৰ বিহেভিয়াৰৰ ওপৰত যেহেতু আমি সকলোৱে জানো যে আটাইতকৈ ইম্পৰ্টেন্ট হৈছে তিনিটা ষ্টেপ এটা হৈছে সোশ্যাল ডিস্টেন্সিং আমি কন্টিনিউয়াস হ্যান্ড ওয়াশ কৰিব লাগিব আৰু মাস্ক পিন্ধি থাকিব লাগিব কিন্তু আমি দেখো যে যেতিয়াই এইটো দেখা যায় যে ইনফেক্টিভিটি ৰেট কমি আহিছে মানুহৰ বিহেভিয়াৰতো কিছুমান চেঞ্জ দেখা যায় মানুহে আকৌ জুম পতা দেখা যায় মানুহে আকৌ এই লাইটলি লোৱা দেখা যায় সো যদিও আমাৰ ইনফেক্টিভিটি ৰেট কমিছে আমি সদায় এইটো এই তিনিটা ষ্টেপ মানি চলিবই লাগিব নহলে এনেকে ৱেভ আহি থাকিব এটাৰ পিছত এটা ৱেভ আহি থাকিব নতুন নতুন মিউটেটেড ভাইৰাছ আহি থাকিব সো এই মিউটেটেড ভাইৰাছ বা নতুন ৱেভৰ পৰা বাচি থাকিবৰ কাৰণে আমি নিজকে এই বিহেভিয়াৰেল চেঞ্জত ৰাখিবই লাগিব সো আমি দেখা গৈছে যে এতিয়া লাহে লাহে ক্ৰমান্বয়ে ফাৰ্স্ট ৱেভত এজেড পপুলেশনত বেছি হৈছিল এতিয়া ইয়াং পপুলেশনৰ সিৰিয়াস ৰোগ হোৱা বেছি দেখা গৈছে আৰু এতিয়া কথা পত্ৰা ওলাইছে যে নেক্সট ৱেভত সৰু বাচ্চাৰ বেছি সিৰিয়াস হোৱা দেখা যাব সো ইম্পৰ্টেন্ট হৈছে যে নতুন মিউটেন্ট ভাইৰাছ আহি থাকিব কিন্তু আমি যদি নিজকে বচাই ৰাখিব লাগে তেনেহলে আমি নিজৰ বিহেভিয়াৰটো ঠিক কৰিব লাগিব আমি কন্টিনিউয়াস মাস্ক ইউজ কৰিব লাগিব আমি সোশ্যাল ডিস্টেন্সিং মানি চলিব লাগিব জুম পাতিব নালাগিব সো এইবিলাকে আমাক বচাই ৰাখিব তাৰ লগতে বিভিন্ন ধৰণৰ কোমৰবিডিটি যেনে ডায়াবেটিস ক্ৰনিক কিডনি ডিজিজ হাইপাৰটেনশন কোনোবা যদি কৰ্কট ৰোগত আক্ৰান্ত তেওঁলোক আৰু বেছি সাৱধান হ'ব লাগিব যেহেতু তেওঁলোকৰ ইমিউনিটিটো কম থাকে আৰু তেওঁলোকৰ এবাৰ কোভিড হলে তেওঁলোক সিৰিয়াস ইনফেকশন হোৱাৰ সম্ভাৱনা বেছি থাকে সো ইম্পৰ্টেন্ট হৈছে যে তেওঁলোকে যাতে নিজৰ ডক্টৰৰ লগত ফলো আপত থাকে ডায়াবেটিক ৰোগী সকলে সুগাৰ কন্ট্ৰোল কৰি ৰাখে নিজৰ মেডিসিনস সঠিকভাৱে লয় আৰু নিজৰ এই বিহেভিয়াৰ বিলাক পালন কৰি থাকে মই এটা ফোন এখিনতে লম স্বাগতম জনাইছো অনুষ্ঠানৰ মাজলৈ আপুনি আপোনাৰ প্ৰশ্নটো কৰিব পাৰে হেল্ল মই ৰুঙিয়াৰ পৰা ক'লো কক মই মানে এলাৰ্জি প্ৰব্লেম আছে মই ভ্যাকচিন ল'ব পাৰিম নে obviously লব পাৰিব এইটো এটা মই কথা ক'ব বিচাৰিছো যে যেবিলাক মানুহৰ এলাৰ্জি আছে যদি কোনো অন্য ৰোগত আক্ৰান্ত হৈ আছে হৃদৰোগত আক্ৰান্ত হৈ আছে ডায়াবেটিস আছে সো তেওঁলোক সকলোৱে ভ্যাকচিন লব পাৰিব ভ্যাকচিনৰ কন্ট্ৰা ইন্ডিকেশন জাস্ট এটা দুটা আছে হেও বহুত ৰেয়াৰ ডিজিজত আছে সো যিকোনো ব্যক্তিৰ যদি এলাৰ্জি আছে বা যিকোনো কোমৰবিডিটি আছে তেওঁলোকে আৰামছে ভ্যাকচিন লব পাৰিব গতিকে আপনি ভ্যাকচিন লওক আপোনাৰ এলাৰ্জি আছে কোনো কথা নাই ভ্যাকচিন লবলৈ আহক প্ৰথমটো ডোজ লোৱাৰ পিছত আপোনাক কিছু সময় বহিবলৈ ক'ব যদি সেই সময়ছোৱাত আপোনাৰ এলাৰ্জি পুনৰ দেখা দিয়ে তেতিয়াহলে নিশ্চিতভাৱে চিকিৎসাৰ কথা বা চিকিৎসক থাকিব চিন্তা কৰিব নালাগে ওলাই আহক ভ্যাকচিন লওক পুনৰ এটা ফোন লম এখিনতে স্বাগতম জনাইছো অনুষ্ঠানলৈ প্ৰশ্নটো কৰিব পাৰে
মই শিৱসাগৰৰ পৰা কৈছোঁ। হয় কওক। মোৰ এজনী ছোৱালী নাতি আছে, 5 মাহ হৈছে তাই। তাই মানে মাকৰ গাখীৰ থাকে। এতিয়া প্ৰশ্নটো মানে ভেকচিন ল'ব পাৰিব নোৱাৰে নহয়, মানে আপোনালোকৰ 22 তাৰিখৰ দিনৰ যিটো হেৰি আছিলে তাত ক'লে যে এবছৰলৈকে নোৱাৰিব, 21 তাৰিখে ক'লে পাৰিব, এইটো গাইডলাইন আছে ইণ্ডিয়ান গভৰ্ণমেণ্ট। আমাৰ মানে অলপ পাজুলিং হৈছে, বস্তু অকণমান ডিটেইল কৈ দিব নেকি? প্ৰথম কথা হৈছে মই আপোনাক ধন্যবাদ জনাম যে আপুনি আমাৰ অনুষ্ঠান চাইছে পৰ্যায়ক্ৰমে, আৰু এই প্ৰশ্নটো সঁচাকৈ এই আপোনাৰ যিটো পাজল আৰম্ভ হৈছে সেই সময়ছোৱাত মোৰো হৈছিলে, গতিকে ময়ো জানিব বিচাৰিম আপোনাৰ পৰা ডক্টৰ যে সাধাৰণতে কোৱা হয় যে যিখিনি মাতৃয়ে দুগ্ধ পান কৰাই আছে গতিকে তেওঁলোকে ভেকচিন ল'ব পাৰিব, কোনো কথা নাই, কিন্তু হঠাৎ ধৰি লওক কোনোবা এজন চিকিৎসকে কৈ দিলে যে ভেকচিন ল'ব নোৱাৰিব, গতিকে ৰাইজৰ মাজত এটা বিভ্ৰান্তিৰ সৃষ্টি হয়। অকণ পৰিষ্কাৰকৈ যদি কথাখিনি আপুনি জনাই দিয়ে। নতুন গাইডলাইনছ মতে যিকোনো লেকটেটিং মাদাৰে মানে দুগ্ধ পান কৰি থকা মাকে তেওঁলোকে ভেকচিন ল'ব পাৰে। কেৱল এতিয়া প্ৰেগনেণ্ট অৱস্থাত কোনো গাইডলাইন অহা নাই। চ' লেকটেটিং মাদাৰে ভেকচিন ল'ব পাৰে, যিকোনো ষ্টেজতে ল'ব পৰা যায়। হয়, গতিকে আপুনি ইমান চিন্তা কৰিব নালাগে। আৰু মই আপোনাকো এটা কথা কওঁ, যদিহে আপোনাৰ কোনো চিনাকি বা চিকিৎসক যাক আপোনালোকে পূৰ্বৰে পৰা ফ'ল' কৰি আহিছে তেওঁকো এবাৰ সুধি ল'ব পাৰে যদি কনফিউজন কিবা আছে। কিন্তু যিমান দূৰ জনা গৈছে যে যিসকলে দুগ্ধপান কৰাই আছে লেকটেটিং মাদাৰ তেওঁলোকে ল'ব পাৰে, কিন্তু গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত এতিয়ালৈকে কোনো ধৰণৰ কথা আহি পৰা নাই। গতিকে সেই ক্ষেত্ৰত কিছু চিকিৎসকৰ সৈতে আপোনালোকে কথা বতৰা পাতি ল'ব পাৰে। গতিকে ভেকচিন লওক। আমি এইখিনিতে আৰু এটা ফোন লৈ লৈছোঁ। স্বাগতম অনুষ্ঠানলৈ, প্ৰশ্নটো কৰক। হেল্ল' হেল্ল' কওক। গুড মৰ্ণিং মেডাম। হেল্ল' গুড মৰ্ণিং। গুড মৰ্ণিং, কওক। হেল্ল' যিবিলাক হাঁপানি থকা মানুহবিলাকে একচুৱেলি ভেকচিনটো ল'ব পাৰে নে নোৱাৰে? মই আগতেও কৈছিলোঁ যিকোনো কোমৰবিডিটি থকা পেচেণ্টে ল'ব পাৰে। হাঁপানি থাকিলেও, এজমা থাকিলে, COPD থাকিলে তেওঁলোকেও ভেকচিন ল'ব পাৰে। চ' ভেকচিন লোৱাৰ পিছত অলমষ্ট হাফ এন আৱাৰ তেওঁলোকক অবজাৰভেশ্যনত ৰখা হয়। যদি কিছুমান এলাৰ্জিক ৰিয়েকশ্যনছ হয়, সৰু সুৰা এলাৰ্জিক ৰিয়েকশ্যনছ হ'ব পাৰে, চ' তেওঁলোকৰ ইমিডিয়েটলি ট্ৰিটমেণ্ট কৰা হয়। চ' এনেকুৱা একো কণ্ট্ৰা ইণ্ডিকেশ্যন নাই। চ' যিকোনো ব্যক্তিৰ হাঁপানি থাকিলে তেওঁলোকে আৰামছে ভেকচিন ল'ব পাৰিব। গতিকে ইমান চিন্তা কৰিব নালাগে, ওলাই আহক, ভেকচিন লওক। মই আৰু এটা ফোন এইখিনিতে লৈ ল'ম। স্বাগতম জনাইছোঁ অনুষ্ঠানলৈ, প্ৰশ্নটো কৰিব পাৰে। হয়, নমস্কাৰ। মই গুৱাহাটীৰ পৰাই ক'লো। ডক্টৰ কলিতা নমস্কাৰ। ডক্টৰ কলিতা, মই 1 তাৰিখ মানে এপ্ৰিলৰ 1 তাৰিখ হয়, 1 তাৰিখ এপ্ৰিলৰ মই প্ৰথম ভেকচিনটো লৈছিলোঁ। তাৰপিছত যোৱা মই ক'ভিড ইনফেক্টেড হ'লোঁ আৰু 27 মে'ৰ দিনাখন মই নিগেটিভ হ'লোঁ। এতিয়া মই ছেকেণ্ড ড'জটো কেতিয়া ল'ব পাৰিম? হয়, চ' আপোনাৰ ইয়াত দুটা গাইডলাইন আছে। এটা হৈছে যে যদি কোনোবা ব্যক্তিয়ে ফাৰ্ষ্ট ড'জ ভেকচিন লোৱা নাই আৰু তেওঁৰ কৰোণা হৈছে, তেনেহ'লে যেতিয়া নিগেটিভ হৈছে তাৰ পৰা 3 মান্থছৰ পিছত তেওঁলোকে ফাৰ্ষ্ট ভেকচিন ল'ব পাৰে। যদি কোনোবাই ফাৰ্ষ্ট ড'জ অলৰেডি লৈছে আৰু তাৰপিছত কৰোণা হৈছে, ক'ভিড হৈছে, চ' তেওঁলোকে ছেকেণ্ড ড'জটো 2 মাহৰ পিছত ল'ব পাৰিব। নতুন গাইডলাইন মতে আপোনাৰ যিহেতু হৈ গৈছে, গতিকে আপুনি আৰু 2 মাহৰ পিছত ল'ব পাৰিব। আৰু যিহেতু আপুনি প্ৰথম ভেকচিনটো লোৱাৰ পিছত হৈছে, গতিকে আপুনি 2 মাহৰ পিছতে ল'ব পাৰিব। মই আৰু এটা ফোন এইখিনিতে লৈ ল'ম। স্বাগতম অনুষ্ঠানলৈ, প্ৰশ্নটো কৰিব। মই সোমবাৰ চেত্ৰীয়ে কৈ আছিলোঁ ইটানগৰৰ পৰা। কওক। এইটো মই 2010তে ডায়েবেটিছ হৈছিলে মোৰ। তাৰপিছত দৰৱ 1 মাহ খোৱাৰ পিছত ভাল হৈ গ'ল। মই পুৰা মানে এক্সাৰচাইজ প্ৰাণায়াম পুৰা ৰেগুলাৰ কৰোঁ। তাৰপিছত এতিয়া 2টা ভেকচিন লোৱাও মোৰ হৈ গ'ল, 2 মাহমান হৈ গ'ল। দুটা ল'লোঁ। এতিয়া ছাৰক সুধিব বিচাৰি মানে এইটো এতিয়া ঘৰতে আছে, এইটো কিবা কৰাবৰ কাৰণে বেলেগ কিবা আমি এক্সট্ৰাকে কিবা বস্তু আছে নেকি আমি যে ডায়েবেটিছ খোৱা, আৰু গৰু গাখীৰ খাব পাৰি নোৱাৰি, সেইটো বিষয়ে মই অকণ বুজিব বিচাৰিছোঁ।
সো আপোনাৰ যিহেতু ডায়েবেটিছ আছে আপুনি আৰু সাৱধান হৈ থাকিব লাগিব মই অলৰেডি কৈছোঁ যে 3টা ষ্টেপ মানি চলিব লাগিব 2 নম্বৰতে আপুনি হোম মনিটৰিং অফ ব্লাড সুগাৰ কৰিব ঘৰতে সুগাৰটো চাই থাকিব যিহেতু আপুনি বহুত দিনৰ পৰাই ডায়েবেটিছত আক্ৰান্ত আপুনি অলমোষ্ট ডায়েবেটিক কণ্ট্ৰলৰ বিষয়ে ভালকৈ জানে সো ডায়েট কণ্ট্ৰল ইম্পৰ্টেণ্ট হয় যিমান পাৰে খাদ্যত কাৰ্বহাইড্ৰেট ডায়েট কমাই দিব ভাতৰ পৰিমাণ কমাব আলু কমাব যদি খাদ্যত কাৰ্বহাইড্ৰেট কম থাকে খাব আৰু তাৰ লগতে ৰেগুলাৰ ৱাকিং কৰিব এটলিষ্ট 30 মিনিটছ আপুনি বেগাই খোজ কাঢ়িব পাৰে তাৰ লগতে ইম্পৰ্টেণ্ট যে ঘৰত আপুনি সুগাৰটো মনিটৰিং কৰি থাকক এটলিষ্ট সপ্তাহত 2-3 দিন খালী পেটত সুগাৰ চাব খাই উঠি 2 ঘণ্টা পিছত ঘৰতে মনিটৰিং কৰিব আৰু যদি সুগাৰ টাৰ্গেট ৰেঞ্জত আছে তেনে অৰ্থাৎ খালী পেটত 130 তলত থাকিব লাগে খোৱাৰ পিছত 180 তলত থাকিব লাগে সো যদি টাৰ্গেটত আছে তো একো চিন্তা কৰিব নালাগে যদি সুগাৰ ফ্লাকচুৱেট হৈ আছে ফ্লাকচুৱেট হোৱাৰ কাৰণ বহুত থাকে যিহেতু আপোনালোকে এতিয়া অলপ ষ্ট্ৰেছত থকা যায় এক্টিভিটি কমি গৈছে মানুহৰ বাহিৰত ওলোৱা এইটো কমি গৈছে সো সুগাৰৰ ফ্লাকচুৱেশ্যন হোৱাটো স্বাভাৱিক হয় সো যদি সুগাৰ ফ্লাকচুৱেট হৈ আছে আপুনি নিজৰ ডক্টৰক সোনকালে দেখুৱাটো উচিত হয় ফোন আমি ল'ম ফোন কেইবাটাও আছে কিন্তু যেহেতু সময় বিৰতিৰ হৈছে ডক্টৰ আমি এইখিনিতে এটা বিৰতি ল'ম বিৰতিৰ পাছত উভতি আহি পুনৰ আমি আলোচনা কৰিম আৰু যিসমূহ ৰাইজে আমালৈ ফোন কৰি আছে তেওঁলোক কিছু সময় মাত্ৰ অপেক্ষা কৰক এইখিনিতে এটি বিৰতি লৈছোঁ Steel, Iman 16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. উভতি আহিছোঁ কণ্টেক্ট বিৰতিৰ পাছত আমাৰ সৈতে ডক্টৰ আছে ডক্টৰ পাৰ্থ আছে আমি এই মুহূৰ্তত ফোন এটা লৈ লৈছোঁ স্বাগতম অনুষ্ঠানলৈ প্ৰশ্নটো কৰিব পাৰে হয় হেল্ল' হেল্ল' হয় কওক টিভিৰ ভলিউমটো কমাই প্ৰশ্নটো কৰক হয় হয় মই মানে নমস্কাৰ মই নলবাৰীৰ পৰা কৈছোঁ জুৰি ডেকাই কৈ যাওক হয় কওক শুনি আছে শুনি আছোঁ আপুনি যদি টিভিৰ ভলিউমটো কমাই দিয়ে আমি ভালকৈ শুনিব পাৰিম ঠিক আছে মই নলবাৰীৰ পৰা কৈ আছোঁ জুৰি ডেকাই কৈ আছোঁ বাইদেউ যে মই এটা বেজি লৈছিলোঁ কভিডৰ কাৰণে 2 মাহ হৈ গ'ল নেক্সট বেজিটো ল'ব পৰা হৈছে জানো এতিয়া আপুনি কি লৈছিলে কোভিচিল্ড লৈছিলে নে কোভেক্সিন লৈছিলে কোভিচিল্ডৰ বেজি লৈছিলোঁ কোভেক্সিনৰ লৈছিলে আপোনাক ডক্টৰে ক'ব হয় পাৰ্থ ডক্টৰ পাৰ্থ সো মই অলপ এই কেতিয়া ভেকচিনৰ ড'জবিলাক ল'ব লাগে মই অলপ ক্লিয়াৰ কৰি দিছোঁ সো কোনোবা এজনে যদি কোভিচিল্ড লৈছে তেওঁলোকে আফটাৰ 84ৰ পৰা 144 ডেজৰ ভিতৰত ল'ব পাৰে 84 পৰা 144 ডেজ কোনোবা যদি কোভেক্সিন লৈছে তেওঁলোকে 24ৰ পৰা 42 ডেজৰ ভিতৰত ল'ব পাৰে 2 নম্বৰৰ কথা কোনোবা যদি পেচেণ্টে কৰোনাত আক্ৰান্ত হৈছে তেওঁলোকে 3 মাহ পিছত কোভিডৰ ভেকচিন ল'ব পাৰিব কোনোবা যদি জ্বৰ উঠি আছে কোনোবা বেমাৰ হৈছিলে তেওঁলোকে 15 দিন পিছত ভাল হোৱাৰ 15 দিন পিছত ভেকচিন ল'ব পাৰিব কোনোবা পেচেণ্ট যদি আইচিইউত আছিলে বা বেছি সিভিয়াৰ বেমাৰ হৈছিলে তেওঁলোকে এমাহ পিছত ভেকচিন ল'ব পাৰিব কোনোবা যদি ব্লাড ডোনেশ্যন কৰিছে তেওঁলোকে 15 দিন পিছত ভেকচিন ল'ব পাৰিব কোনোবা যদি দুগ্ধপান কৰাই আছে তেওঁলোকে ভেকচিন ল'ব পাৰিব বা যিকোনো কোমৰবিডিটিত আক্ৰান্ত হৈ আছে এজমা আছে ডায়েবেটিছ আছে যিকোনো বেমাৰ আছে তেওঁলোকে ভেকচিন ল'ব পাৰিব সো এইখিনি মনত ৰাখিলে হ'ল সো এই হিচাপত তেওঁলোকে ভেকচিন ল'ব পাৰিব এইখিনি ক্লিয়াৰ কথা গতিকে এইখিনি নিশ্চয় সকলোৰে ভাবে কিছু সুবিধা হ'ব ডক্টৰ আমি আৰু কথা পাতিম ফোনো আমাৰ হাতত বহু আছে বহু লোকে ফোন কৰি আছে কিন্তু পুনৰ এটি সমূহ বাণিজ্যিক বিৰতিৰ সময় হৈছে গতিকে এইখিনিতে আমি এটি বিৰতি লৈ লৈছোঁ ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে মজা
plus reporters, 66.9 crore viewers. India's largest news network. News headlines আগবঢ়াইছে Surya Cement, অটুট ঘৰ, অটুট অসম। শনিবাৰে প্ৰকাশ পাব কোভিডৰ নতুন এছঅপি। কাইলৈ জিলা উপায়ুক্তৰে ভিডিঅ' কনফাৰেন্স যোগে বৈঠকত মিলিত হ'ব মুখ্যমন্ত্ৰী। কোভিড হটস্পট ৰূপে চিনাক্ত কৰা 220টা স্থানক কণ্টেইনমেণ্ট জোন ঘোষণা কৰাৰ সম্ভাৱনা। চলিত শিক্ষা বৰ্ষত হাইস্কুল আৰু হাই মাদ্ৰাছা পৰীক্ষাত নাথাকে ৰেংক। আন ৰাজ্যৰ বৰ্ডৰ আৰ্হিত কৰা হ'ব পৰীক্ষাৰ্থীৰ মূল্যায়ন। বিশেষজ্ঞ কমিটিয়ে শিক্ষামন্ত্ৰীক দাখিল কৰিলে প্ৰতিবেদন। এফালে খহনীয়া, আনফালে ক্ষমতা কেন্দ্ৰিক যুঁজ। প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতিক লৈ ব্যাপক জল্পনা কল্পনা। ৱাজিদ আলী চৌধুৰী আৰু কমলাক্ষ দে পুৰস্কাৰ বিস্ফোৰক মন্তব্য। কৃষি বিভাগৰ বীজেৰে খেতি কৰি সৰ্বশ্ৰান্ত ধেমাজিৰ কৃষক। তেজক পানী কৰি কৰা খেতিত নধৰিল গুটি। উপায়ন্তৰ কৃষকে বিঘাই বিঘাই আহু ধান খুৱাইছে গৰুক। দোষীৰ শাস্তিৰ লগতে কৃষকক উচিত ক্ষতিপূৰণৰ দাবী। ৰাজ্যত অব্যাহত আছে কৰোনা সংক্ৰমণ। বৃহস্পতিবাৰে পুনৰ সংক্ৰমণৰ হাৰ 2.24% বৃদ্ধি। 24 ঘণ্টাত 2781 গৰাকী আক্ৰান্ত, 34 গৰাকী কোভিড ৰোগীৰ মৃত্যু। নিউজ হেডলাইন্স আগবঢ়াইছে Surya Cement, অটুট ঘৰ, অটুট অসম। পুনৰ স্বাগতম জনাইছো কোভিড কেয়াৰ লাইভ হলে। আমাৰ সৈতে ডক্টৰ পাৰ্থপ্ৰতিম কলিতা আছে, ফোন আছে, আমি ফোন লৈ লৈছো। স্বাগতম অনুষ্ঠানলৈ প্ৰশ্নটো কৰিব পাৰে। হেল্ল' হয়, হেল্ল', মই শিৱসাগৰৰ পৰা কৈছিলোঁ। হয়, তো মই এপ্ৰিলৰ 9 তাৰিখে মই ফাৰ্ষ্ট ড'জটো লৈছিলোঁ কোভিচিল্ড। তাৰপিছত মোৰ কিন্তু একো মেছেজ একো নাহিলে। তাৰপৰাতো তেতিয়া প্ৰথমতে মোক কৈছিলে 45 দিন বুলি কৈছিলে। 45 দিনৰ পিছত মোক আহিবলৈ ক'লে, কিন্তু তাৰপিছতে 3 মাহ কৰি দিলে, 84 ডেজ। কিন্তু মোক কিন্তু মেছেজটো নাই। এতিয়া ছেকেণ্ডটো 84 ডেজৰ পিছত মই কেনেকৈ ল'ম? চ' আপুনি য'ত ভেকচিনটো লৈছিলে সেই ভেকচিনেশ্যন চেণ্টাৰৰ লগত কণ্টেক্ট কৰিলে হ'ল। চ' আপোনাৰ নেক্সট ড'জটো 84ৰ পৰা 144 ডেজৰ ভিতৰত ল'ব পাৰিব। 84 ডেজ বা 144 ডেজৰ ভিতৰত বা দিনৰ ভিতৰত আপুনি ল'ব পাৰিব নেক্সট যিটো আপোনাৰ ড'জ আছে। আৰু লগতে আপুনি য'ত লৈছিলে তেওঁলোকৰ সৈতে এবাৰ যোগাযোগ কৰি চাব, নহ'লে আপোনাৰ কোৱিন আছে, গতিকে সেই সময়ছোৱাত চাব। আৰু হয়তোবা আপোনাৰ ভেকচিনেশ্যনৰ সময় হ'লে মেছেজ এটা আহি যাবও পাৰে, কিন্তু মেছেজৰ কাৰণে অপেক্ষা নকৰিব, কাৰণ আপুনিতো জানে টেকনিকেল ইছ্যুজ বহুত থাকে। গতিকে আপুনি নিজে এবাৰ পাৰিলে খবৰ কৰি ল'ব, কিন্তু ভেকচিনটো ল'ব। এইখিনিতে মই পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আমালৈ আৰু এটা ফোন আহিছে। স্বাগতম অনুষ্ঠানলৈ, প্ৰশ্নটো কৰক। নমস্কাৰ, মই এটা ৰোগৰ কাৰণে শুনিছো। মোৰ তাৰমানে নাৰ্ভৰ মিৰ্গী ৰোগ আছে। এতিয়া মই তাৰমানে ইনজেকশ্যনটো ল'ব পাৰিম নে নাই মই ছাৰক সুধিছিলো। আজি ধৰক মোৰ আজি 25-26 বছৰমান হ'ল আৰু এট্ৰইন বুলি পেলাই এটা ঔষধ মই খাই আছো। সেইটো ৰেগুলাৰ মই 3 টাইম কৰি মই খায়ে থাকিম, আৰু নাখালে তাৰমানে সেই বেমাৰটো মোৰ উঠি যায়। এতিয়া ছাৰে তাৰমানে মই ভেকচিনটো লোৱা হোৱা নাই, এতিয়া ল'ব পাৰিম নে নাই সেইটোৰ কাৰণে মই সুধিব। না, মই আগতেও কৈছিলোঁ যিকোনো এনেকুৱা ধৰণৰ বেমাৰ থাকিলে আপুনি ভেকচিন ল'ব পাৰিব। কেৱল আপুনি যিটো এপটইন খাই আছে সেইটো এৰি নিদিব। সেইটো আপুনি 3বাৰকৈ খাই আছে সেইটো কণ্টিনিউ খাই থাকিব, আৰু তাৰ লগতে ভেকচিনটো ল'ব পাৰিব। গতিকে আপুনি ভেকচিনটো ল'ব যেতিয়া পাৰিব, আপুনি ভেকচিনটো লওক। ভেকচিন লোৱাৰ পিছত হয়তো আপোনাৰ সামান্য জ্বৰ হ'ব পাৰে বা অলপমান আপোনাৰ গা বিষো হ'ব পাৰে, তেতিয়াও আপুনি চিন্তা নকৰিব, সেয়া সাধাৰণ কথা ভেকচিনৰ পাছত। গতিকে ভেকচিনটো লওক, ভেকচিন ল'বলৈ ওলাই আহক। আমি এইখিনিতে আৰু এটা ফোন লৈ ল'ম। স্বাগতম জনাইছোঁ অনুষ্ঠানলৈ, প্ৰশ্নটো কৰক। হেল্ল', মই মৰিগাঁৱৰ ঠেংখালিবৰীৰ পৰা আতাউৰ ৰহমানে ক'লোঁ। কওক। ভেকচিনটো লোৱাৰ পিছত ইয়াৰ যিটো স্বাভাৱিক যিটো মানে পাৰ্শ্বক্ৰিয়া, সেইটো কিমান দিনৰ ভিতৰত হ'ব পাৰে, বা ভেকচিনটো কিমান দিন পিছত কাৰ্যকৰী হয় তাৰমানে? হয়, নিশ্চয় ডক্টৰে শুনিছে আপোনাৰ প্ৰশ্নটো, আপোনাক বুজাই দিব।
জেনেৰেলি ভেকচিন আপোনাৰ ছেকেণ্ড ড'জৰ যেতিয়া মানুহ এজনে ফাৰ্ষ্ট ড'জ লয় তাৰপিছত যেতিয়া ছেকেণ্ড ড'জ লয় তাৰ পৰা উইদিন 1 মান্থৰ ভিতৰত আপোনাৰ এণ্টিবডি ফৰ্ম হয় ফাৰ্ষ্ট ড'জত যদিও এণ্টিবডি ফৰ্ম হয় খুব এটা ইফেক্টিভ নহয় বাট যেতিয়া ছেকেণ্ড ড'জ আপোনাৰ বুষ্টাৰ পৰে তেতিয়া আফটাৰ 1 মান্থ খুব এটা ভাল এণ্টিবডি ৰেছপন্স দেখা যায় সো আৰু এটা কাম কৰিব পাৰে যে আপোনালোকে ভেকচিন ইনডিউসড এন্টিবডি কিমান গাত ডেভেলপ হৈছে সেইটো সেকেন্ড ডোজৰ এমাহৰ পিছত আপোনালোকে টেষ্ট কৰি চাব পাৰে সো জেনাৰেলি আপোনাৰ সেকেন্ড ডোজৰ এমাহ পিছত অলমোস্ট 4 সপ্তাহৰ পৰা 6 সপ্তাহৰ পিছত ভাল এন্টিবডি ৰেছপন্স দেখা যায় আমি আৰু এটা ফোন আছে কিন্তু লৈ লওঁ স্বাগতম অনুষ্ঠানলৈ প্ৰশ্নটো কৰক হেল্ল' কক মই প্ৰশান্ত হাজৰিকাই কৈছো তোৰ পৰা মই ফাৰ্ষ্ট ড'জটো লৈছিলো 21 এপ্ৰিলত তাৰপিছত 21 এপ্ৰিলত লৈছিলো তাৰ পৰা আমাক মাতিছিলে 28 ডেজৰ পিছত তাৰপিছত 28 ডেজৰ পিছত আমি গৈছিলো তেতিয়া ক'লে যে আপোনালোকে 28 ডেজৰ এতিয়া বৰ্ড মাৰি থৈছে যে 84 ডেজৰ পিছত আহিব তাৰপিছত মোৰ ঘৰৰ কিছুমানে 28 ডেজৰ ভিতৰতে আমাৰ কিবা এইটো বেয়াটো কি কাম কৰিব নে নকৰে নে কি এইটো কি হ'ব আমাৰ কিবা আকৌ ল'ব লাগিব নে কি তো হেনেকুৱা একো নাই আপোনাৰ নতুন ৰিসাৰ্চ চলি আছে আগতে কৈছিলে যে 28 ডেজত ল'ব লাগে সো এতিয়া তেওঁলোকে ৰিসাৰ্চত গম পাইছে যে কোনোবা এজনে 84 ডেজৰ পিছত ললেও সমানে কাম কৰে সো এতিয়া হেহে এই যেটো ব্যৱধান হেতু 84 ৰ পৰা 144 ডেজৰ ভিতৰত ল'ব লাগে কিন্তু যি সকলে 28 ডেজত লৈছিলে তেওঁলোকৰো সমানে এন্টিবডি ৰেছপন্স দেখা গৈছে সো নতুন আমি গাইডলাইনৰ হিচাপত চলিব লাগিব সো নতুন গাইডলাইন হিসাবে 84 পৰা 144 ডেজত ল'ব লাগে আৰু ফোন আছে লৈ লওঁ স্বাগতম অনুষ্ঠানলৈ প্ৰশ্নটো কৰক হেল্ল' কক হেল্ল' টিভিৰ ভলিউমটো কমাই পেলাই প্ৰশ্নটো কৰক টিভিৰ ভলিউমটো কমাই প্ৰশ্নটো কৰক হেল্ল' কক এই মোৰ বোৱাৰীজনীৰ এই কেঁচুৱাটো গাখীৰ খাই আছে এই কিন্তু ল'ব পাৰিব নেকি পাৰিব কিন্তু তথাপিতো ডক্টৰ পাৰ্থয়ে পাৰিব ভেকচিনটো লওক স্বাগতম অনুষ্ঠানলৈ হয় ভেকচিন ল'ব পাৰিব হয় ভেকচিন ল'ব পাৰিব মই আগতেও কৈছিলো দুগ্ধপান কৰাই হয় স্বাগতম অনুষ্ঠানলৈ প্ৰশ্নটো কৰিব পাৰে হেল্ল' কক মই নাই শুনা কাৰণটো হৈছে আপুনি টিভিৰ ভলিউম বঢ়াই থৈছে হেল্ল' শুনা পাইছেনে হয় শুনিছো কক বাইদেউ মই কমলে কৈছো কমল ভট্টৰাই বিশ্বনাথ ঘাট দগাঁও বাইদেউ আচলতে মই জানিব বিচাৰো যে এই কোভিড চিলটো ভাল নে কোভিড ভেকচিনটো যে কোভেক্সিনটো কিয় তাৰমানে কোভেক্সিনটো আমাৰ দেউতাহঁতে লৈছে কোভিড চিলটো আমি লৈছো এতিয়া কোভিড চিলটো কি হৈছে এই যোৱা কেইদিনতে আমি দেখিলো যে কোভিড চিল লোৱা মানুহৰ মৃত্যু হৈছে তাৰমানে মৃত্যু হৈছে কৰোণা হোৱাৰ পাছত ফাৰ্ষ্ট ড'জ লোৱাৰ পিছত কৰোণা হোৱাৰ পাছত বাইদেউজনী তুমুকিত গৈ ঢুকাল সেই তেনেকুৱা কিবা হ'ব কি বাৰু সেইকাৰণে ভয় লাগিছে কোভিড চিললৈ ভয় কৰিবলগীয়া একো নাই কিন্তু তথাপিতো ডাক্তৰে আপোনাক কথাখিনি বুজাই দিব পাৰিব ভালকে তেনেকা একো নাই ভেকচিন বিলাকৰ প্ৰায় সমানে এফিকেসি সো কোভেক্সিন লওক বা কোভিচিল্ড লওক তেওঁলোক এই দুয়োটা ভেকচিনৰে সমানে এফিকেসি হয় সো যেটো ভেকচিনে আপুনি লৈছে সেইটো ভেকচিনে ল'ব কেৱল মিক্স নকৰিব সাপোজ আপুনি কোভিচিল্ড লৈ নেক্সট ড'জটো কোভেক্সিন নল'ব সো কোভিচিল্ড ললে কোভিচিল্ডে ল'ব সেকেন্ড ডোজ ভ্যাকসিন কোভ্যাক্সিন ললে কোভ্যাক্সিনে ল'ব সো দুয়োটাৰ মাজত একো ডিফাৰেন্স নাই প্ৰায় এফিকেসি সমানে হয় সো যেটো মৃত্যুৰ কথা কৈছিলে হেতু আপুনি ভ্যাকসিন ৰিলেটেড নহব পাৰে সো ভ্যাকসিনটো ললে কোভিড নহব এনেকুৱা কথা নাই কিন্তু দেখা গৈছে যে ভ্যাকসিন লোৱা সকলৰ মাজত সিভিয়াৰ ডিজিজ হোৱা নাই সো বা হৈছে যদিও খুব কমৰে হৈছে সো আৰ্জেন্টলি আপোনালোকে ভ্যাকচিন লওক এইটো চাব নালাগে যে কোভ্যাক্সিন হয় নে কোভিচিল্ড হয় যেটোৱে ভ্যাকচিন পায় হেতুৱে ল'ব মই আৰু এটা ফোন এখিনতে লৈ লওঁ স্বাগতম অনুষ্ঠানলৈ প্ৰশ্নটো কৰিব পাৰে হয় মই ডক্টৰৰ লগত এটা কথা সুধিব খুজিছো হেৰি হাৰ্টৰ ৰাইট বান্ডল ইনকমপ্লিট ব্লকে কি বুজায় সো আমাৰ হাৰ্টৰ ভিতৰত কিছুমান
ব্ৰাঞ্চ থাকে যিবিলাকেৰে কাৰেণ্ট পাছ হয় আৰু সেইবাবে হাৰ্টটোই বিট কৰি থাকে চ' জেনেৰেলি হাৰ্টৰ দুটা ভাগ থাকে লেফ্ট ছাইড থাকে ৰাইট ছাইড থাকে চ' সেনেকে দুটা ব্ৰাঞ্চো থাকে ৰাইট বান্ডল ব্ৰাঞ্চ থাকে লেফ্ট বান্ডল ব্ৰাঞ্চ থাকে চ' বেছিভাগ পেচেণ্টৰ যদি হাৰ্টৰ মাংসটো ডাঙৰ হৈ যোৱা দেখা যায় চ' তেতিয়া হাৰ্টৰ এই ব্ৰাঞ্চত যিবিলাক ব্ৰাঞ্চ আছে সেই কাৰেণ্ট ফ্ল'টো কমি যায় চ' সেইটোকে বান্ডল ব্ৰাঞ্চ ব্লক বুলি কোৱা হয় যিবিলাকৰ ৰাইট ছাইডে হয় ৰাইট বান্ডল ব্ৰাঞ্চ ব্লক বোলা হয় লেফ্ট ছাইডে হ'লে লেফ্ট বান্ডল ব্ৰাঞ্চ ব্লক বোলা হয় কিন্তু লেফ্ট বান্ডল ব্ৰাঞ্চ ব্লক কিছুমান ভয় লগা বেমাৰতো দেখা যায় যেনে কাৰোবাৰ যদি সাডেনলি মায়োকাৰ্ডিয়েল ইনফাৰ্কশ্যন হয় যেনে হাৰ্ট এটেক হয় তেওঁলোকৰ সাডেনলি লেফ্ট বান্ডল ব্ৰাঞ্চ ব্লক হ'ব পাৰে চ' ৰাইট বান্ডল ব্ৰাঞ্চ ব্লক জেনেৰেলি ইমান সিভিয়াৰ নহয় কিন্তু যদি দেখিছে যে লেফ্ট বান্ডল ব্ৰাঞ্চ ব্লক আছে তেওঁলোকে আৰ্জেণ্টলি কাৰ্ডিঅলজিষ্টৰ লগত কনচাল্টেশ্যন কৰা কৰিব পাৰে ডক্টৰ নিশ্চয় আমি কথা পাতি যাম কিন্তু সময় এটি সমূহ বাণিজ্যিক বিৰতিৰ পুনৰ হৈছে গতিকে এটি বিৰতি এখিনিতে লৈ ল'ম মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয়ক মাইথান নিৰ্মাণৰ মানদণ্ড নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে মজা নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা প্ৰতিদিনে মজা হেৰি হ'ল মানে আকৌ ফেটি লিভাৰ হ'ল কিডনিত পাছৰ হ'ল সেইবোৰ দৰৱ খাই পেলাই আমাৰ ডিব্ৰুগড় মেডিকেল কলেজৰ প্ৰফেচাৰজনে দিলে খাই পেলাই ভাল হ'ল এতিয়া মই বেজিটো ল'ব পাৰিম নেকি পাৰিব ল'ব পাৰিব লক ওলাই আহক ভেকচিন লওক ভেকচিনে আপোনাকো সুৰক্ষিত ৰাখিব আপোনাৰ ওচৰৰ পাজৰৰ মানুহকো সুৰক্ষিত ৰাখিব মই কিন্তু আৰু এটা ফোন লৈ লৈছোঁ স্বাগতম অনুষ্ঠানলৈ প্ৰশ্নটো কৰক কিমান কওক হেল্ল' শুনি আছোঁ কওক আচ্ছা মোক ভেকচিন ল'ব লাগিছিল হা মোৰ এইজ হ'ল 70 মান হা আৰু মানে ষ্টকা আছে মানে ডায়ালাইচিছ আছে মোৰ ডায়াবেটিছ আছে ভেকচিন ল'ব পাৰিম ইতিমধ্যে আমাৰ ডক্টৰ পাৰ্থ প্ৰতিম কলিতাই এইখিনি কথা কৈছে যে আপোনালোকে ভেকচিন ল'ব পাৰিব কিন্তু তথাপিও তেওঁ আকৌ এবাৰ কৈ দিলে আপোনাৰ বাবেও সুবিধা হ'ব চ' যিকোনো কোমৰবিডিটি থাকিলে যদি পেচেণ্ট এটা ক্ৰনিক কিডনি ডিজিজ আছে ডায়েলাইচিছ হৈ আছে তথাপিও তেওঁলোকে ভেকচিন ল'ব পাৰিব একো প্ৰব্লেম হ'ব নালাগে তথাপিও এবাৰ তেওঁলোকে নিজৰ কিডনি ডক্টৰৰ ওচৰত গৈ এবাৰ কনচাল্টেশ্যন লোৱা উচিত কিন্তু ভেকচিন ল'ব পাৰিব আমি আৰু এটা ফোন এইখিনিতে লৈ লওঁ স্বাগতম অনুষ্ঠানলৈ প্ৰশ্নটো কৰক হয় মই মোৰ মিছেছৰ মানে আৰু ৰিয়াৰ বিষ আছে ভেকচিনটো ল'ব পাৰিবনে বাৰু আৰু মাজে মাজে পেট বিষাই থাকে পাৰিব একো প্ৰব্লেম নহয় পাৰিব নিশ্চয় পাৰিব ফোন আপুনি ভেকচিন ল'ব নিশ্চয় পাৰিব কিন্তু আপুনি ইতিমধ্যে আপোনাৰ পত্নীৰ কথা ক'লে আঁঠু বিষাই থাকে পেট বিষাই থাকে আপুনি এবাৰ চিকিৎসকৰ ওচৰলৈও যাওক তেওঁৰ অন্য কিবা ৰোগ আছে নেকি সেয়াও আপুনি এবাৰ পৰীক্ষা কৰাই চাওকচোন ভেকচিনটো ল'ব পাৰিবই কিন্তু সেই অন্যহাতে সেইখিনিও কৰি চাওক আমি ডক্টৰ যিহেতু ফোন বহুখিনি ল'লোঁ কিছু কথাৰ মাজলৈ আমি আহোঁ প্ৰথম কথাখিনি হৈছে দৰ্শকসকলে আমাৰ অনুষ্ঠান চাই আছে গতিকে তেওঁলোকৰ সুবিধাৰ্থে মই এটা প্ৰশ্ন কৰিম যে ভেকচিন লোৱাটো কিয় প্ৰয়োজনীয় এতিয়াও অসমৰ বিভিন্ন ঠাইত ৰাইজে ভেকচিন লোৱা নাই তেওঁলোকৰ মনত বহু প্ৰশ্ন এতিয়াও সোমাই আছে যে মোৰ কিছু বেমাৰ আছে গতিকে মই ভেকচিন ল'ব পাৰিম নে নোৱাৰিম বা ভেকচিন ল'লে কোভিচিল্ড ল'লে বা কোভেক্সিন ল'লে যি কি নহওক ভেকচিন ল'লে মানুহ মৰি যায় নেকি এনেধৰণৰ বহু প্ৰশ্ন আছে গতিকে ভেকচিন যে আমি ল'ব লাগিব কিয় ল'ব লাগে এই কথাখিনি এবাৰ যদি আপুনি ধুনীয়াকৈ বুজাই দিয়ে আমি চাগে আৰু 10-12 জন লোকক ভেকচিন ল'বলৈ আহ্বান জনাব পাৰিম হ'ব চ' মই অলপমান ডিটেইলডত ক'ব বিচাৰোঁ যে আমাৰ কৰোনা ভাইৰাছ যিটো আছে আৰু বা কোভিড যিটো ৰোগ আছে এইটো এটা ৰেছপিৰেটৰী ডিজিজ নহয় যে আমাৰ অকল বুকুত প্ৰব্লেম হ'ব লাংছত প্ৰব্লেম হ'ব এনেকুৱা বস্তু নহয় একচুৱেলি কোভিড এটা ভাস্কুলাৰ ডিজিজ হয় মানে কোভিডৰ কাৰণে আমাৰ তেজৰ নলীবিলাকত প্ৰব্লেম হয়
আমাৰ যিটো কৰোনা ভাইৰাছ আছে তাত কিছুমান স্পাইক প্ৰটিন বুলি বস্তু থাকে মানে কৰোনা বীজাণুটো বহুতে দেখিছে অলৰেডি ডাঙৰকে আকা থাকে তাতে কিছুমান দীঘল স্পাইকৰ নিচিনা দীঘল কিছুমান স্পাইকস দেখা যায় যিবিলাকে আমাৰ শৰীৰত প্ৰবলেম কৰে যেতিয়া কৰোনাৰ বীজাণুটো আমাৰ দেহাত সোমায় তেতিয়া এই স্পাইক বিলাকে আমাৰ যিবিলাক তেজৰ নলী থাকে তেজৰ নলীৰ ভিতৰত আমাৰ যিটো ভিতৰৰ ছাল থাকে তেজৰ নলীবিলাকত সেইটোত আক্ৰমণ কৰে আৰু তেতিয়াই কি হয় আমাৰ তেজৰ যিটো চলাচল সেই তেজৰ চলাচলত প্ৰবলেম হয় তেজটো গোট মাৰি যায় আৰু তেতিয়াই কি হয় তেজৰ নলীটো বন্ধ হৈ যায় আৰু সেইভাবে বিভিন্ন অঙ্গ প্ৰত্যঙ্গত প্ৰবলেম হয় তাৰ ভিতৰত বেছিভাগ দেখা যায় লাংছত যেহেতু এই যেটো বীজাণু বেছিভাগ সময় লাংছত যায় ফুমায় যেহেতু আমাৰ লাংছত এসি ৰিসেপ্টৰস বুলি এটা বস্তু থাকে সো অকল লাংস বুলিয়ে নহয় পিছলৈকে ই হাৰ্টৰ কিডনিৰ ব্ৰেইনৰ বিভিন্ন জাগাৰ তেজৰ নলীবিলাকত প্ৰবলেম কৰে এতিয়া যেটো ভ্যাকচিন আছে এই ভ্যাকচিনটোই কি কৰে যেতিয়া মানুহ এজনে ভ্যাকচিন লয় তেতিয়া আমাৰ দেহত এই স্পাইক প্ৰটিনটোৰ বিৰুদ্ধে এন্টিবডি উৎপন্ন হয় সো যেতিয়া মানুহ এজনে এই ভ্যাকচিনটো লব বীজাণুটো ফুমালেও এই স্পাইক প্ৰটিন বিলাক মানুহৰ বীজাণুটো ফুমালে অবভিয়াসলি জ্বৰ উঠিব কাহ হ'ব বা গা বেয়া হ'ব কিন্তু এই যে স্পাইক প্ৰটিন আছে এইটো তেজৰ নলীবিলাকত আক্ৰমণ কৰিব নোৱাৰিব যেহেতু তেও সেই মানুহজনৰ অলৰেডি ইয়াৰ বিৰুদ্ধে এন্টিবডি থাকিব আৰু সেইবাবেহে তেওঁলোকৰ সিভিয়াৰিটিটো কমি যাব সো এইটো হৈছে গোটেই ভ্যাকচিনটোৰ মেকানিজম যে মানুহজনৰ গাত বীজাণুটো ফুমালেও তেওঁলোকৰ তেজৰ নলীবিলাকত ক্ষতি নহয় আৰু হেহে লাংছৰ প্ৰবলেম নহয় তেওঁলোকৰ ব্ৰেইনত ষ্ট্ৰোক নহয় তেওঁলোকৰ হাৰ্ট এটেক নহয় বা কিডনিৰ প্ৰবলেম নহয় সো সেইবাবে আমি সকলোৱে ভ্যাকচিন লবৰ কাৰণে উলাই আহিব লাগে যাতে ভ্যাকচিনটোৰ পৰা আমাৰ গাত এন্টিবডি ডেভেলপ হয় আৰু এনেকুৱা সিভিয়াৰ ডিজিজৰ পৰা আমি সকলোৱে ৰক্ষা পাব পাৰো গটিকে আমাৰ আহ্বান এটাই যে আপুনি ভ্যাকচিন লওক ভ্যাকচিন লবলৈ উলাই আহক কিছু বিভ্ৰান্তিৰ সৃষ্টি হয়তো হৈছে বা কিছু চৰ্চাৰ বাবে তেনে ধৰণৰ বা নেগেটিভ কিছু আলোচনাৰ বাবে হয়তো বিভ্ৰান্তিৰ সৃষ্টি হৈছে তেনেকুৱা কোনো কথা নাই যিমান আমি ভ্যাকচিন লম হিমান আমি সুৰক্ষিত হম হিমান আমি কোভিডক প্ৰতিহত কৰিব পাৰিম এই যে ঢৌসমূহ আহি আছে এই তৃতীয় ঢৌ ইয়াৰ পাছত চতুৰ্থ ঢৌ হয়তো আহিব গটিকে সেই সময়ৰ সৈতে যুঁজ দিবৰ বাবে একমাত্ৰ উপায় এটা ভ্যাকচিনে নে কি কয় ডক্টৰ হয় হয় সো আমি সকলোৱে ভ্যাকচিন লব লাগে নহলে এনেকুৱা ওয়েভ আহি থাকিব আমাৰ এই ওয়েভ তেতিয়াহে বন্ধ হ'ব যেতিয়া আমি সকলোৰে গাত এন্টিবডি থাকিব আমি সকলোৱে ইমিউন হম তেতিয়াহে লাহে লাহে ওয়েভ বিলাক কমি যাব নহলে প্ৰত্যেকবাৰে ওয়েভ আহিব প্ৰত্যেকবাৰে মানুহৰ সংখ্যা মানুহক এনেকৈ লৈ যাই থাকিব সো আমি সকলোৱে ভ্যাকচিন লব লাগে সকলোৱে ইমিউন সিস্টেমটো ডেভেলপ কৰিব লাগে ডক্টৰ আমাৰ হাতত সময় কমি আহিছে কিছু অলপ সময় আছে আৰু অলপ সময়ৰ ভিতৰত আমি আৰু কিছু কথা আপোনাৰ পৰা জানি লম এই যে ধৰি লওক খাদ্যৰ ক্ষেত্ৰত প্ৰত্যেকৰ মনত এতিয়া ইমিউন সিস্টেম বঢ়াবৰ বাবে আমি অত্যাধিক প্ৰটিন সেৱন কৰিছো গতিকে অত্যাধিক এই খাদ্যই আমাক বিপদৰ মুখে ঠেলি নিনিয়েতো আৰু দুই নম্বৰ কথা হৈছে আমাৰ খাদ্য তালিকাখন ব্যালেন্স ডায়েট হ'ব লাগে কেনেকুৱা ধৰণৰ হ'ব লাগে কম সময়ৰ ভিতৰত আমি আপোনাৰ পৰা জানিব বিচাৰিম চাওক এতিয়া কোভিড বুলি কলে মানুহে ভিটামিনস লোৱা ষ্টাৰ্ট কৰে বহুত জিংক লোৱা আৰম্ভ হয় এনেকুৱা নহয় আমাৰ ভিটামিনস এটা নিৰ্দিষ্ট পৰিমাণত থাকিব লাগে মানুহৰ হাইপাৰ ভিটামিনোসিস বুলি এটা বস্তু থাকে যাৰ কাৰণে ভিটামিন বেছি হলেও গাত প্ৰবলেম হ'ব পাৰে সো মানুহে এটা নিৰ্দিষ্ট ব্যালেন্স ডায়েট লোৱা উচিত তেওঁলোকে এনেকা নহয় যে বহুত ভিটামিনস খাব মিনাৰেলস খাব এনেকুৱা নহয় সো আমাৰ নরমাল ডায়েটতে গোটেইখিনি খাদ্য থাকে এটা নিৰ্দিষ্ট পৰিমাণত কাৰ্বোহাইড্ৰেট থাকিব লাগে এক্সেসিভ হাই প্ৰটিন থাকিব না লাগে সো আমাৰ কাৰ্বোহাইড্ৰেট এটলিষ্ট 40% থাকিব লাগে প্ৰটিন 20% থাকিব লাগে লগতে ফেট থাকিব লাগে লগতে অত্যাধিক পানী থাকিব লাগে ভিটামিন সি ভিটামিন এ ভিটামিন ই যুক্ত খাদ্য থাকিব লাগে টেঙা খাব লাগে ফলমূল খাব লাগে তাৰ লগতে ৰেগুলাৰ এক্সাৰসাইজ কৰিব লাগে ৰেগুলাৰ ব্ৰিস্ক ওয়াকিং কৰিব পাৰে সো অকল খাদ্য খানা চালেই নহব লগতে ব্যায়াম খুবেই দৰকাৰী শৰীৰটোৰ কাৰণে আৰু লগতে ষ্ট্ৰেছ ফ্ৰী হৈ থাকিব লাগিব যিমান ষ্ট্ৰেছ লব তেওঁলোকৰ ইমিউন সিস্টেম হিমানেই কমিব আৰু যিবিলাক কোমৰবিড বেমাৰ আছে যেনে ডায়াবেটিস আছে কাৰোবাৰ কিডনিৰ বেমাৰ আছে তেওঁলোকে সেইবিলাক কন্ট্ৰোলত ৰাখিব লাগে তেওঁলোকে সঘনাই ডক্টৰৰ লগত পৰামৰ্শত থাকিব লাগে তেতিয়াহে আমাৰ ইমিউন
চিষ্টেম ঠিকে থাকিব নিশ্চয় ধন্যবাদ জনাইছোঁ ডক্টৰ পাৰ্থপ্ৰতিম কলিতা আজি আমাৰ সৈতে আছিল আৰু আমি বহুখিনি জানিবলগীয়া কথা আমি আজি জানিলোঁ বহুখিনি আমি নাজানিছিলোঁ সেয়াও আমি জানিলোঁ বিশেষকৈ বেলেঞ্চ ডায়েটৰ সন্দৰ্ভতো আমি জানিলোঁ যে এই সময়ছোৱাত আমি কি খাব লাগে কেনেকৈ খাব লাগিব কেনেকৈ আমি আমাৰ স্বাস্থ্য আমি ভালকৈ ৰাখিব লাগিব আৰু সমান্তৰালভাৱে আমি জনাওঁ যে ভেকচিন ল'বলৈ আগবাঢ়ি আহক ইয়াৰে সৈতে অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ নমস্কাৰ